Hello, my dear friends. পুনৰ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 ৰ সিলেবাছৰ অন্তৰ্গত অসমীয়া বিষয়ৰ এটি দৰকাৰী পাঠ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ জীৱন সম্পৰ্কে আমি এই ভিডিঅ'ৰ জৰিয়তে কিছু কথা জানিব পাৰিম। অৱশ্যে আজি ভিডিঅ'টি কোৱেশ্চন আনসাৰ ফৰ্মেটত নহয়, আজি ইনফৰ্মেটিভ হয়, তথ্য সমৃদ্ধ হয়। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সম্পৰ্কে যিবিলাক প্ৰশ্ন পৰীক্ষাত দিয়ে সেইবিলাকৰ উত্তৰ শুদ্ধকৈ লিখিব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোক কোনোবা এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ এই ভিডিঅ'টিৰ বিষয়বস্তু আমি জানি লওঁ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেখেত একেদৰে এগৰাকী কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, ঔপন্যাসিক আৰু অসমীয়া বিষয়ৰ গৱেষক আছিল। গতিকে আমি ইয়াতে গম পাইছোঁ তেখেতে বিভিন্ন দিশত তেখেতৰ আধিপত্য আছিল। কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, ঔপন্যাসিক আৰু অসমীয়া বিষয়ৰ গৱেষক। তেখেতৰ জন্ম হৈছিল 1933 চনৰ 20 জুন শিৱসাগৰত। তেখেতৰ স্কুলীয়া শিক্ষা শিৱসাগৰতে সামৰণি কৰিছিল আৰু কলেজীয়া শিক্ষা তেখেতে সমাপ্ত কৰিছিল গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আৰু স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। তেখেতে 1973 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু তেখেতৰ গৱেষণা গ্ৰন্থখনৰ শিৰোনাম আছিল কবিতাত প্ৰকৃতি। সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেখেতে হৈছে প্ৰথম অসমীয়া মহিলা। গতিকে আমাৰ এটা প্ৰশ্ন দিব পাৰে যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণা গ্ৰন্থখনৰ নাম কি আছিল, বা তেখেতে কিমান চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে, বা প্ৰথম অসমীয়া মহিলা যিজনে ডক্টৰেট ডিগ্ৰী লাভ কৰে তেখেতৰ নাম কি। গতিকে আমি তিনিটা প্ৰশ্নতে পাইছোঁ। তেখেতৰ কবিতা সংকলন কেইটি হৈছে বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন। এই কবিতা সংকলনটিয়ে অসম সাহিত্য সভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সমীপে সুখ, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। ইয়াৰে সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থৰ বাবে 1983 চনত তেখেতে সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। গতিকে ইয়াত আমাৰ বহুত কেইটা প্ৰশ্ন আমাক দিয়া আছে। কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল, কোনখন গ্ৰন্থৰ বাবে, তেখেতৰ কবিতা সংকলন কোনটোৱে অসম সাহিত্য বঁটা লাভ কৰিছিল। গতিকে আমি বহুত কেইটা প্ৰশ্ন আমি জানিলোঁ। অসম সাহিত্য বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে দিনৰ পাছত দিন আৰু সাহিত্য অকাডেমী বঁটা লাভ কৰা কবিতা সংকলনটি হৈছে সুদীৰ্ঘ দিন আৰু ঋতু। আৰু সেই অসম সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 1983 চনত। কবিতা সংকলনটিৰ নাম কিতাপ আকৌ চাই ল'ব। বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপে সুখ, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। এইবাৰ তেখেতৰ শিশু সাহিত্য সম্পৰ্কে আমি জানি লওঁ। উমলা গীত, কথা চৰিত সাগৰ, সুৱদী মাত, সুৰীয়া মাত, শালিকা ৰতৌতৌ। এইখিনি হৈছে তেখেতৰ শিশু সাহিত্য। গতিকে আমাক দিব পাৰে যে তলৰ কোনখন শিশু সাহিত্য নহয়। গতিকে আমি ইয়াতে আমাৰ যিখিনি তেখেতৰ শিশু সাহিত্য আছে, উমলা গীত, কথা চৰিত সাগৰ, সুৱদী মাত, সুৰীয়া মাত, শালিকা ৰতৌতৌ, আমি এইখিনি সম্পৰ্কেও জানিম। পৰৱৰ্তীত আমি জানিব পাৰিম যে তেখেতৰ শিশু পুথি হৈছে চিল চিল চিলা। এই গ্ৰন্থখন ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত। পৰৱৰ্তীত আমি জানিম তেখেতৰ প্ৰকাশিত অন্য কিছু গ্ৰন্থৰ নাম। অন্য গ্ৰন্থসমূহৰ ভিতৰত শিৱ, সূৰ্য, দেৱী। দেৱী নামৰ গ্ৰন্থখন অসম সাহিত্য সভা বঁটা লাভ কৰে। কবিতাৰ কথা অসমৰ লোক সংস্কৃতি। গতিকে অন্যান্য যিখিনি তেখেতৰ প্ৰকাশিত গ্ৰন্থ আমি সেইখিনি জানিলোঁ। শিৱ, সূৰ্য, দেৱী, কবিতাৰ কথা, অসমৰ লোক সংস্কৃতি। আৰু ইয়াত আমি মনত ৰাখিবলৈ কথাটো হৈছে যে তেখেতৰ কোনখন গ্ৰন্থই অসম সাহিত্য বঁটা লাভ কৰিছিল। অসম সাহিত্য বঁটা লাভ কৰিছিল সেয়া হৈছে দেৱী নামৰ গ্ৰন্থখনে। তেখেতৰ একমাত্ৰ উপন্যাস জলপদ্ম। গতিকে এইটো বহুত দৰকাৰী প্ৰশ্ন। তেখেতৰ দ্বাৰা ৰচিত একমাত্ৰ উপন্যাসৰ নাম কি। পৰৱৰ্তী ইনফৰ্মেশ্যনখিনি হৈছে তেখেতৰ আত্মজীৱনীৰ শিৰোনাম হৈছে জীৱন। জীৱন বৰ অনুপম। এইটো বহুত দৰকাৰী প্ৰশ্ন, এইটো বহুত বেছিকৈ দিয়ে। তেখেতৰ জনপ্ৰিয় কিছু গীত আমি ইতিমধ্যে গম পাইছোঁ তেখেত এজন গীতিকাৰ আছিল, যে সেই গীতসমূহৰ ভিতৰত সোণৰ খাৰু নেলাগে মোক, সেয়া হয়তো নুশুনা কোনো নোলাব অসমৰ, কি নাম দি মাতিম, জোনবাই বেজী এটা দিয়া ইত্যাদি জনপ্ৰিয় গীতসমূহৰ গীতিকাৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। 1991 চনত দুধনৈত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ অধিৱেশন আৰু সেই অধিৱেশনত
সভানেত্ৰী আসন শুৱনি কৰিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ইয়াতে দুটা প্ৰশ্ন হ'ব পাৰে যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কোন সাহিত্য সভাৰ কোন অধিৱেশনত সভানেত্ৰী আসন শুৱনি কৰিছিল আৰু কিমান চনত। গতিকে চনটো হ'ব 1991 চন আৰু ঠাইডোখৰ আছিল দুধনৈ, গোৱালপাৰা জিলাৰ দুধনৈ। পৰৱৰ্তী আমি ইনফৰমেশ্যন হৈছে বৌদ্ধিক সমাজত তেখেতক নীলা বাইদেউ ছদ্ম নামেৰে পৰিচিত। আমি ইয়াৰ উপৰি আৰু এটা কথা জানি ল'লে ভাল যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ শিক্ষকতাৰ জীৱন তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ ৰিডাৰ প্ৰফেচাৰ আৰু জৱাহৰলাল নেহেৰু প্ৰফেচাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লৈছিল। দেৱী গ্ৰন্থৰ বিষয়বস্তু তেখেতৰ আমি ইতিমধ্যে পাইছোঁ এখন গ্ৰন্থ আছে দেৱী। এই গ্ৰন্থৰ বিষয়বস্তু হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ দৌল দেৱালয় আৰু দেৱী। মননশীল আৰু তাত্ত্বিক দিশত চহকী তেখেতৰ ৰচনাৱলী শিৱ, দেৱী আৰু সূৰ্য এই তিনিখন গ্ৰন্থক ডক্টৰ মুকুন্দ মাধৱ শৰ্মাই গ্ৰন্থ ৰত্নত্ৰয়ী আখ্যা দিয়ে। গতিকে ইয়াত প্ৰশ্ন দিব পাৰে কোন কেইখন গ্ৰন্থৰ বাবে গ্ৰন্থ ৰত্নত্ৰয়ী, ত্ৰয়ী মানে তিনিখন, গতিকে শিৱ, দেৱী আৰু সূৰ্য এই তিনিখন গ্ৰন্থ, আৰু ইয়াক আখ্যায়িত কৰিছিল ডক্টৰ মুকুন্দ মাধৱ শৰ্মাই। পৰৱৰ্তী ইনফৰমেশ্যন তেখেতে কি বঁটা বাহন লাভ কৰিছিল। শিশু সাহিত্য ৰাষ্ট্ৰপতি বঁটা 1958 চন, সাহিত্য অকাডেমী বঁটা 1983 চন, প্ৰবীণা শইকীয়া বঁটা 2001 চন আৰু কনকলতা বৰুৱা বঁটা 2004 চন। গতিকে আমি চাৰিটা বঁটাৰ বিষয়ে আমি জানিলোঁ। 1958 চনত শিশু সাহিত্য ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল চিল চিল চিলা নামৰ গ্ৰন্থৰ বাবে। সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1983 চনত, প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল 2001 চনত আৰু কনকলতা বৰুৱা বঁটা লাভ কৰিছিল 2004 চনত। ইয়াত আমি কিছু জানিম যে 1998 চনত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে তেখেতৰ জন্মদিন 20 জুন দিনটো প্ৰেৰণা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয় আৰু এইজনা সাহিত্যিকৰ পৰলোকপ্ৰাপ্তি হয় 2004 চনৰ 1 জুন তাৰিখে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ যিখিনি আমি তথ্য যোগাৰ কৰা হৈছিল এই তথ্যখিনি ইমানে, আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।